হে ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন টপিক লৈ আহিলোঁ, এটা নতুন ভিডিঅ'। আজি একচুৱেলি এটা বহুত ইম্পৰ্টেণ্ট ফোন আহিছিল, ইম্পৰ্টেণ্ট নহয়, বাকৱাছ ফোন এটা আহিছিল। মানে এটা মোৰ এনেকুৱা ফোন আহিছিল যে, দাদা আপোনাৰ কোনোবা চিনাকি আছে নেকি? যে একচুৱেলি মই কৈছোঁ কি কেছটো কি হৈছিল কওক। কৈছে কি মোৰ মা দেউতাক বৃদ্ধাশ্ৰমত থ'ব লাগে। মই কৈছোঁ কেলে বাৰু, কি প্ৰব্লেম হৈছে বৃদ্ধাশ্ৰম? আপুনি ক'ৰবাত যাব নেকি যে তেখেতসকলক বৃদ্ধাশ্ৰমত থ'ব লগা হৈছে? তাৰপিছত কি কৈছে নাই নহয়, আমাৰ ঘৰত একচুৱেলি ৱাইফৰ লগত অকণমান ডিছপিউট হৈ আছে মোৰ মা দেউতাৰ, সেইকাৰণে। মই তাৰপিছত সুধিলোঁ আপুনি কি কাম কৰে? ক'লে কি মই গভৰ্ণমেণ্ট জব কৰোঁ। তেতিয়াহে মোৰ মাথাটো চুটি গৈছে। কাৰণ কিয়, এই গভৰ্ণমেণ্ট জবটো যে পাইছা যে তোমালোকৰ, ফাৰ্ষ্ট কথা মই সেই মানুহজনক কৈ আছোঁ, তোমাৰ মা দেউতাই কষ্ট কৰিছিল, কিবা কৰিছিল, তাৰে ফলতহে এই গভৰ্ণমেণ্ট জবটো পাইছা। 1000 টকা, লাখ টকা খৰচ কৰিছে তোমাৰ নামত। তাত মই সুধিছিলোঁ তাক, বোলে আপোনাৰ দেউতাই কি কাম কৰিছিল? মোৰ দেউতাই খেতি কৰিছিল। মই কৈছোঁ কি চুতীয়া চালা, সেইচব চুতীয়াই হয়। এতিয়া যোনে গভৰ্ণমেণ্ট জব কৰি কিনে লাখ টকা পায়, 1000 টকা, কৰোৰ টকা পাই কিনে মাইকীৰ কাৰণে নিজৰ মা দেউতাক এৰি দিছে। তাই সিহঁতৰ নিচিনা এটা কমিনা, এটা লাচাৰ, এটা ফটুৱা মানুহ কোন আছে মোক কওক, হয়নে নহয়? সিহঁতে নিজৰ মাইকীৰ নামত, চালা এটা মাইকী, সেই মাইকীটোও পাইছ, তোৰ মায়েৰে বাপৰে বিয়া কৰাই দিছিল, সেইটো কাৰণেহে তই, মই আজি তই বুলিয়ে ধৰিম, কিছুমান মানুহক যাৰ গাত লাগে লাগক, একো মতলব নাই। কিয় মতলব কৰিম মই সিহঁতৰ লগত? যোনে গভৰ্ণমেণ্ট জবত বহুত টকা, তোৰ মাইকী এইটো বিচাৰিব, সেইটো বিচাৰিব, এইটো লাগে, সেইটো লাগে, সেইটো ফুলফিল কৰিব পাৰ, কিন্তু তোৰ মা দেউতা যোনে তোক জন্ম দিছিল, সিহঁতৰ ৰেচপেক্ট নাই, কাদাৰ বুলি কয় ন হিন্দীত, সিহঁতৰ কাদাৰ নাই। বৃদ্ধাশ্ৰমত থ'ব যাওঁ। এটা ঘৰত সিহঁতৰ কাম কৰা মাইকী এটাও আছিল। সেই মাইকীটো সিহঁতৰ মাক বাপ, সেই মক্কেলটোৰ মাক বাপেকৰ পক্ষে গৈছিল, যোনটো কাম কৰা মাইকী আছে, সেই মাইকীটোকো ওলাই দিলে, জাষ্ট বিকজ সেই মাইকীটোৰ বোলে সদায় কাজিয়া লাগে।